গুড মৰ্নিং এভৰিৱান। যিখিনি ল'ৰা ছোৱালীয়ে বহুত বেছি জানে তেওঁলোকে এই ভিডিঅ'টো চাই টাইম ৱেষ্ট কৰিব নালাগে। আপোনালোকে সকলোৱে গমেই পালে যে অসম পুলিচৰ AB UB এক্সামটো দিলে আৰু ইতিমধ্যে আপোনালোকে যেতিয়া ফিজিকেলৰ কাট অফ মাৰিছিলে তেতিয়া গমে পাইছিলে খেলিমেলি হৈছিলে আৰু খেলিমেলিৰ পিছতে হাইকোৰ্ট কৰিছিলে। বহু ল'ৰা ছোৱালীয়ে হাইকোৰ্ট কৰিছিলে। তাৰে পিছত এতিয়া এক্সামটো হৈ গ'ল। এক্সামটো যিহেতু বহু ল'ৰাৰে বেয়াও হ'ল, যেহেতু আপোনালোকে গমে পায় আমি ভিডিঅ' বনালে বহুতে কমেন্ট কৰে। এতিয়া যোৱাকালিৰ পৰা কমেন্ট কৰি আছে যে এক্সামৰ কাৰণে লাইক কৰা, বহুতে কৈ আছে যে হাইকোৰ্ট হৈছে গতিকে এক্সামটো আকৌ নতুনকৈ পাতিব, এক্সামটো কেনচেল হ'ব, এনেকুৱা ধৰণৰ কমেন্ট আপোনালোকে কৰি আছে। গতিকে মই আপোনালোকক এই ভিডিঅ'টোত ডিটেইলছখিনি কৈ আপোনালোকক গোটেইখিনি বুজাই দিম। প্ৰথম কথাটো হ'ল কি, এতিয়া আপোনাৰ হাতত একো নাই, আপুনি এক্সাম দিয়াখিনিৰো হাতত একো নাই। ৰিজাল্ট আহিব, আপুনি যেনেকুৱাকৈ আপোনালোকে পৰীক্ষা দিছে তেনেকুৱাকৈ ৰিজাল্ট আহিব। 2 নম্বৰ কথা, আৰু যিখিনি হাইকোৰ্ট কৰিছে তেওঁলোকে একো কৰিব নোৱাৰে, কেৱল কোৰ্টৰ ওপৰত ডিচিশ্যন ল'ব। কোৰ্টে কি কৰিব, কেনেকুৱা আপডেট আহিব, ভাল নে বেয়া, আপোনালোকৰ পজিটিভ নে নিগেটিভ, সেইবোৰ আপোনালোকৰ হাতত বা আমাৰ হাতত একো নাথাকে। এতিয়া মই আপোনালোকক কৈ দিওঁ যে বাই চান্স এতিয়া এক্সাম দিয়াখিনি দিলে আমাৰ অসম চৰকাৰৰ মতে কি যে এটা পোষ্টত 5 জনকে মাতিছে, পৰীক্ষা হৈ গ'ল। এতিয়া কিছুমানৰ মতে কি এটা পোষ্টত 5 জনকে মাতা নাই বা 2 জন মাতিছে 3 জন মাতিছে, তেনেকুৱাকৈ তেওঁলোকে কোৰ্টত কেছ ফাইল কৰিছে। এতিয়া যেতিয়া কোৰ্টৰ ৰিজাল্টটো আহিব বা কোৰ্টে আপডেটবোৰ দিব বা কোৰ্টে গোটেইখিনি ডিটেইলছ চৰকাৰৰ ফালৰ পৰা পাব বা চৰকাৰে দিব, তাৰে ওপৰত ভিত্তি কৰি ডিচিশ্যনটো ল'ব। এতিয়া যদি এটা পোষ্টত 5 জনকে মাতা নাই, বাকীখিনি ল'ৰা ছোৱালীকো পৰীক্ষা দিব, যিহেতু এইটো এটা ৰুল বা এডভাৰটাইজমেণ্টত উল্লেখ কৰা আছিলে। যদি মাতিছে 5 জনকে তেতিয়াহ'লে আপোনালোকৰ কোনো ছেকেণ্ড লিষ্ট অহাৰ চান্স বা পৰীক্ষা কেনচেল হোৱাৰ চান্স নাথাকে। ধৰি লৈছোঁ পৰীক্ষা দিব লাগিছিলে 30,000 ল'ৰা ছোৱালীয়ে আৰু পৰীক্ষা দিলে 25,000 ল'ৰা ছোৱালীয়ে, মানে এটা পোষ্টৰ এগেইনষ্টত 5 জন মাতা নাই বুলি তেওঁলোকে প্ৰমাণ পাই গ'ল। ধৰি লোৱা হৈছে, আপোনালোকে ভালকৈ বুজি ল'ব। তেতিয়াহ'লে নিশ্চয় 5,000 নতুনকৈ আকৌ পৰীক্ষা দিব লাগিল। কিন্তু সেই 5,000টো অকল পৰীক্ষা পাতি লাভ নহ'ব, কাৰণ তেতিয়া আৰু বেলেগ প্ৰব্লেম আহি যাব। কাৰণ কি আপোনালোকে গমেই পাইছে। আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ, যদি তেনেকুৱাকৈ কিবা প্ৰব্লেম হয় যে 5 জন মাতা নাই বা মাতিছে, তেতিয়াহ'লে যদি কিবা প্ৰব্লেম হয় তেওঁলোকে কি কৰিব, সেই 5 জনকে মাতাৰ কাৰণে ব্যৱস্থা কৰি দিব। আৰু যেতিয়ালৈকে গোটেই কমপ্লিট নহয় তেতিয়ালৈকে এই যিটো ৰিকুৱাৰমেণ্ট সেইটো কমপ্লিট হৈ নাযায়। কিছুমানৰ এপইণ্টমেণ্টটো নিদিয়ে বা জইনিংটো নহয়, তেনেকুৱাকো ৰখাই থৈ দিয়ে। আৰু যদি মাতিছে তেতিয়াহ'লে গোটেইখিনি ৰিজাল্ট দিব, কমপ্লিট হৈ যাব, ভাইবা হৈ যাব, ৰিজাল্ট আহি যাব। কিন্তু এই প্ৰচেছটোত যদি তেওঁলোকে ধৰি লৈছোঁ কোনোবাটো হাৰিব কোনোবাটো জিকিব, আপুনিও হাৰিব পাৰে, ময়ো হাৰিব পাৰোঁ, ময়ো জিকিব পাৰোঁ, আপুনিও জিকিব পাৰে। গতিকে যোনে জিকে তাৰ ফালে যাব আৰু যোনে হাৰে তাৰ ফালে নাযায়। ধৰি লৈছোঁ 5 জনকে মাতাৰ লগে লগে গোটেইখিনি কমপ্লিট হ'ব, আৰু যদি মাতা নাই তেতিয়াহ'লে বাকীখিনিকোতো পৰীক্ষা দিব লাগিব, কাৰণ সেইটো এটা ৰুল হয়। তাৰপিছত এই পৰীক্ষাটোতো সেইকেইজনৰ দিলে নহ'ব, কাৰণ এতিয়া যিখিনিৰ হৈ গৈছে তেওঁলোকেতো পেপাৰখনত টান পাইছে, যদি সেইবাৰ সহজ আহি যায় বা সেইবাৰ আৰু টান আহি যায় তেতিয়াহ'লে আকৌ এটা বেলেগ কমপ্লেইন আহি যাব। গতিকে সেনেকুৱাটো ডিচিশ্যন নলয়, সেনেকুৱাটো কাম নহয়, আপোনালোকে চাগে জানে। গোটেইখিনি আকৌ নতুনকৈ এক্সাম পাতিব লাগিব। যদি হয়, আগতে কথাটো বুজি লওক, যদি সেই প্ৰচেছটো হয়। গতিকে যদি নহয় তেতিয়াহ'লে ইয়াতে কমপ্লিট ছেকেণ্ড লিষ্টটো নাহে, পৰীক্ষাও নতুনকৈ নহয়। এইখিনি হ'ল আপোনালোকক বুজাই দিয়াখিনি। যিখিনি ল'ৰা ছোৱালীয়ে কৈ আছে যে হাইকোৰ্টৰ ছেকেণ্ড লিষ্ট আহিব, পৰীক্ষা কেনচেল হ'ব, এনেকুৱা ধৰণৰ কমেণ্ট আহি আছে। গতিকে মই সেইকাৰণে ক'লোঁ কথাটো বুজাই। এতিয়া আপোনাৰ হাতত বা আমাৰ হাতত একো নাথাকে, কেৱল যি হ'ব লগা আছে হ'ব। আপোনালোকক মই বাৰে বাৰে এটা কথা ক'ম, নতুন বস্তুৰ কাৰণে ট্ৰাই কৰক। যি হৈছে সেইটো হৈ গৈছে, সেইটো আৰু ঘূৰাই আনিব নোৱাৰে। আপুনি যিখিনি কৰিছিলে তাৰ এতিয়া ৰিজাল্টটো পাব, এই ৰিজাল্টটোৰ কাৰণে অপেক্ষা কৰিব লাগিব, বেলেগ আৰু আপোনাৰ হাতত নাই। আশা কৰোঁ আপোনালোকৰ ৰিজাল্ট ভাল হওক আৰু আপোনালোকৰ সপোনবোৰ পূৰণ হওক, সেইটো মই আশা কৰোঁ। আৰু মোৰ টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ সকলোৱে জইন হৈ ল'ব পাৰে, তাতে সকলো আপডেট আহিব। আপোনালোকে ভিডিঅ'তকৈ বহুত আগত আপডেট পাব, সকলোতকৈ বেছি আগতে আপডেট পাব। গতিকে জইন হৈ ল'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাতে আপডেটবোৰ পাই থকাৰ বাবে। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।